যদি আপুনি চৰকাৰী ঘৰৰ ৱেটিং লিষ্টখন চাব বিচাৰিছে তেন্তে আপুনি গুগললৈ আহিব। গুগলত PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৱেটিং লিষ্ট বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত যিটো প্ৰথম লিংক আছে এই লিংকটো আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। মই আপোনালোকক জুম আউট কৰি দেখাই দিছোঁ। ইয়াত আপোনালোকৰ এভেইলেবল হিয়েৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি পপ আপ মেছেজ এটা আহিব, অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ষ্টেট আপোনাৰ ৰাজ্য চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আকৌ চিলেক্টত ক্লিক কৰিব। চিলেক্টত ক্লিক কৰি আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় তাৰপিছত আকৌ চিলেক্টত ক্লিক কৰিব। নেক্সট আপোনালোকে আপোনালোকৰ ব্লকটো ইয়াত চাব কি হয় আপোনাৰ ব্লক চিলেক্ট কৰাৰ পিছত আকৌ চিলেক্টত ক্লিক কৰিব। তাৰপিছত আপুনি আপোনাৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰিব লাগিব। গাঁও পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে দেখিছে 44-90। ইয়াত কি হ'ব আপোনালোকে কেপচাটো বহুৱাই দিয়ক। যোগ বিয়োগখিনি কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব তলত আপোনালোকৰ ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ডাউনলোড এক্সেল, ডাউনলোড পিডিএফত ক্লিক কৰিব। পিডিএফত ক্লিক কৰাৰ পিছত এনেকৈ ডাউনলোড হ'ব। আপোনাৰ ডাউনলোড হোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলৰ PDF অপশ্যনত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি লিষ্টখন এনেকৈ চাব পাৰিব। আপোনাৰ গাঁও পঞ্চায়তৰ লিষ্টখন ওলাই আহিব, ৱেটিং লিষ্টত কোন কোন আছে। গতিকে আপোনালোকে ঠিক এনেকুৱা ধৰণে ঘৰৰ ৱেটিং লিষ্টখন চাই ল'ব পাৰিব। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।